নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল বন্ধু বান্ধৱীয়ে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এতিয়া যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী আৰু অসম বন বিভাগৰ টোটেল 2350টা পদ মুকলি হৈছে। আপোনালোকৰ নতুনকৈ যি 2350টা পদ মুকলি হৈছে সেইখিনি পদত অনলাইন এপ্লাই কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব আৰু কোনটো বিভাগত কিমানটা পদ মুকলি হৈছে এই ভিডিঅ'টো গোটেইখিনি জনাই দিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। অসম আৰক্ষী, অসম বন বিভাগ আৰু বিভিন্ন বিভাগ মিলাই 2350টা পদ মুকলি হৈছে। এইখিনি পদত অনলাইন এপ্লাই অহা কাইলৈ অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব আৰু এপ্লাই লাষ্ট ডেট হৈছে 16 জানুৱাৰী। মানে আপোনালোকে 16 ডিচেম্বৰৰ পৰা 2026 চনৰ 16 জানুৱাৰীলৈকে এইখিনি পদত অনলাইন এপ্লাই কৰিব পাৰিব। এতিয়া যিসকলে নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। এতিয়া আপোনালোকৰ যি 2350টা পদ মুকলি হৈছে কোনটো বিভাগত কিমানটা পদ মুকলি হৈছে। অসম আৰক্ষীৰ ফালৰ পৰা UB কনিষ্টেবলত মুকলি হৈছে 1052টা, AB কনিষ্টেবলত মুকলি হৈছে 663টা, ড্ৰাইভাৰ কনিষ্টেবলত মুকলি হৈছে 127টা, চাফাই কৰ্মচাৰী মুকলি হৈছে 96টা আৰু সাব ইন্সপেক্টৰ UBত মুকলি হৈছে 48টা। তাৰপিছত আসাম কামাণ্ডো বেটেলিয়নৰ সাব ইন্সপেক্টৰ ABত মুকলি হৈছে 47টা, কনিষ্টেবল ABত মুকলি হৈছে 3টা আৰু চাফাই কৰ্মচাৰী 3টা। আপোনালোকৰ কামাণ্ডোত মাত্ৰ যিটো কনিষ্টেবল তাত 3টা পদহে মুকলি হৈছে। তাৰপিছত আপোনালোকৰ APR আসাম পুলিচ ৰেডিঅ' অৰ্গেনাইজেশ্যন তাত মুকলি হৈছে কনিষ্টেবল মেছেঞ্জাৰত 20টা, কনিষ্টেবল ডিস্পিচ ৰাইডাৰ মুকলি হৈছে 14টা, সাব ইন্সপেক্টৰ কমিউনিকেশ্যন মুকলি হৈছে 4টা আৰু কনিষ্টেবলত মুকলি হৈছে 3টা। তাৰপিছত আপোনালোকৰ যিটো ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচ তাত ড্ৰাইভাৰত মুকলি হৈছে 90টা, ষ্টেচন অফিচাৰ মুকলি হৈছে 6টা, স্কোৱাড কামাণ্ডাৰ মুকলি হৈছে 5টা, চাফাই কৰ্মচাৰী 5টা আৰু ড্ৰাইভাৰ অপাৰেটৰ মুকলি হৈছে 4টা। তাৰপিছত আপোনালোকৰ আসাম ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ মুকলি হৈছে 106টা আৰু ড্ৰাইভাৰ কনিষ্টেবল মুকলি হৈছে 7টা। তাৰপিছত প্ৰিজন ডিপাৰ্টমেণ্টত এছিষ্টেণ্ট জেনেৰেল মুকলি হৈছে 39টা আৰু DGCDত মুকলি হৈছে যিটো চাফাই কৰ্মচাৰী তাত 8টা। টোটেল 2350টা পদ মুকলি হৈছে। মই আকৌ কৰিছোঁ, অসম আৰক্ষী কনিষ্টেবল UBত মুকলি হৈছে 1052টা, কনিষ্টেবল ABত মুকলি হৈছে 663টা, ড্ৰাইভাৰ কনিষ্টেবল মুকলি হৈছে 127টা, চাফাই কৰ্মচাৰী মুকলি হৈছে 96টা আৰু সাব ইন্সপেক্টৰ UBত মুকলি হৈছে 48টা। তাৰপিছত আসাম কামাণ্ডো বেটেলিয়নৰ সাব ইন্সপেক্টৰ মুকলি হৈছে 47টা, কনিষ্টেবল ABত মুকলি হৈছে 3টা, চাফাই কৰ্মচাৰী মুকলি হৈছে 3টা। আমাৰ APR কনিষ্টেবলত মুকলি হৈছে মেছেঞ্জাৰ তাত 20টা, কনিষ্টেবল ডিস্পিচ ৰাইডাৰ তাত মুকলি হৈছে 14টা আৰু সাব ইন্সপেক্টৰ কমিউনিকেশ্যন মুকলি হৈছে 4টা। তাৰপিছত কমিউনিকেশ্যনৰ মুকলি হৈছে কনিষ্টেবলত মুকলি হৈছে 3টা। তাৰ পৰা আপোনালোকৰ ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ ড্ৰাইভাৰ মুকলি হৈছে 90টা, ষ্টেচন অফিচাৰ মুকলি হৈছে 6টা, স্কোৱাড কামাণ্ডাৰ মুকলি হৈছে 5টা, চাফাই কৰ্মচাৰী মুকলি হৈছে 5টা আৰু ড্ৰাইভাৰ অপাৰেটৰ মুকলি হৈছে 4টা। তাৰপিছত আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ড্ৰাইভাৰ মুকলি হৈছে 106টা আৰু ড্ৰাইভাৰ কনিষ্টেবল মুকলি হৈছে 7টা। প্ৰিজন ডিপাৰ্টমেণ্টৰ এছিষ্টেণ্ট জেনেৰেল মুকলি হৈছে 39টা আৰু DGCDত মুকলি হৈছে 8টা। টোটেল 2350টা পদ মুকলি হৈছে। গতিকে যিসকলে অসম আৰক্ষী নাইবা অসম বন বিভাগ নাইবা প্ৰিজন ডিপাৰ্টমেণ্টৰ নতুন এডভাৰটাইজমেণ্টৰ বাবে অপেক্ষা কৰি আছিল তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ। আপোনালোকৰ 2350টা পদ মুকলি হৈছে আৰু এইখিনি পদত অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব 16 ডিচেম্বৰৰ পৰা আৰু এপ্লাই লাষ্ট হৈছে 16 জানুৱাৰী। তাৰপিছত আপোনালোকৰ যিসকলৰ বয়সটো বেছি হৈছে তেওঁলোকৰ বাবে বহুত এটা ভাল খবৰ, কাৰণ আপোনালোকৰ ইয়াত এনেকুৱা কিছুমান পোষ্ট আছে যিসমূহত আপোনালোকৰ জেনেৰেল কেণ্ডিডেট 18 পৰা 40 বছৰলৈ আৰু ST SC কেণ্ডিডেট 18 পৰা 45 বছৰলৈ আৰু OBC MOBC কেণ্ডিডেট 18 পৰা 43 বছৰলৈ এপ্লাই কৰিব। আপোনালোকৰ সকলোখিনি পোষ্টতে নহয়, কিছুমান এনেকুৱা পোষ্ট আছে তাত আপোনাৰ বয়সটো বেছি হ'লেও এপ্লাই কৰিব পাৰিব। গতিকে যিসকলৰ বয়স বেছি হৈছে তেওঁলোকৰ বাবে ভাল খবৰ আৰু যিসকলৰ অলপ বয়স কম হৈ আছে তেওঁলোকেতো সকলোখিনি পোষ্টত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ এই যি 2350টা পদ মুকলি হৈছে আপোনালোকৰ সকলোৰে বাবে বয়সটো বেলেগ বেলেগ আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো বেলেগ বেলেগ। গতিকে আপোনালোকৰ যিসকলৰ যিটো বয়স মিলে নাইবা এডুকেশ্যন কোৱালিফিকেশ্যনটো মিলে আপোনালোকে সকলোতে এপ্লাই কৰিব পাৰিব অহা কাইলৈ অৰ্থাৎ 16 ডিচেম্বৰৰ পৰা। ধন্যবাদ।